ৰমজান মাহত মৈৰাবাৰীত পকেট মাৰি আতংকৰ সৃষ্টি কৰা চোৰক ৰাইজে আটক কৰি গতালে মৈৰাবাৰী আৰক্ষীক। পবিত্ৰ ৰমজান মাহত ইফতাৰ কিনিবলৈ বজাৰলৈ আহে যদিও সাৱধান হওক, কিয়নো মৈৰাবাৰী বজাৰৰ অলিয়ে গলিয়ে ঘূৰি ফুৰে এজন পকেট মাৰ মহাশয়। নাম ৰফিকুল ইছলাম, ঘৰ ছাগলতলা। কৰ্ম পকেট মৰা অৰ্থাৎ চুৰি কৰা আৰু ড্ৰাগ সেৱন কৰা। শনিবাৰ আৰু মঙলবাৰে মৈৰাবাৰীত দ্বিসাপ্তাহিক বজাৰত এজন মহাশয়ে বহু লোকৰ পকেটৰ পৰা ধন লৈ দৌৰি পলাই যোৱা তেনেই সাধাৰণ কথা। কিন্তু আজি মহাশয় কপাল বেয়া আছিল, পকেট মাৰি ধৰা খালে ৰাইজৰ হাতত। শুনক কেনেদৰে পকেট মাৰ মহাশয়ে লুটে ধন। আচ্ছা, হেৰি ঘৰ ক'ত? ঘৰ নাম কি তোমাৰ? হা, আগত আৰু কিমান চুৰি কৰিছা? আজি প্ৰথম আহি ধৰা খালা নেকি? ইতিমধ্যে ৰাইজে আটক কৰি ৰফিকুল ইছলামক মৈৰাবাৰী আৰক্ষীক গতাই দিয়া বুলি জানিব পৰা গৈছে। মই যোৱা 1 ৰমজানত আঙুৰৰ দোকানত আঙুৰ লৈছোঁ আৰু আপেল লৈছোঁ। আৰু আপেল লৈ কিনি তাৰমানে সেই দোকানীক তাৰমানে মই পইচা দিলোঁ। পইচা দিয়া পাছফালে তাৰমানে মই হাত দিছোঁ, পইচা নাই 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 আৰু মানুহজনৰ নাই। তাৰপৰা দূৰৰ পৰা ই মানে দৌৰি গুচি গৈছে। ইয়ে চুৰি কৰিছিলে নেকি? কিমান টকা? 1800 টকা। 2000 টকা মই লৈ আহিছিলোঁ আৰু 1800 টকা। ই মানে বজাৰত তেনেকুৱাই চুৰি কৰে। কেনেকে গম পালে বোলে ই চুৰি কৰিছে? দোকানী দেখিছে। এতিয়া কিমান পাইছে আপুনি? ঘূৰাই পাইছে নে পইচা? 360 টকা পাইছে। বাকী টকা পোৱা নাই। মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট, এনি লাইভ। আগত আৰু কিমান চুৰি কৰিছা? আজি প্ৰথম আহি ধৰা খালা নেকি? মুখ